এটা দুখৰ খবৰ কংগ্ৰেছ কৰ্মীসকলৰ বাবে আমাৰ গোলাঘাট জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সমাজসেৱক আৰু এক স্বাধীনতা সংগ্ৰামী পৰিয়ালৰ ঐতিহ্য গ্ৰহণ কৰা এজন কংগ্ৰেছ নেতা গোলাঘাট জিলাৰ বৰ্তমানৰ তেখেতে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৈ আছিল গোলাপ শইকীয়াদেৱৰ যোৱাকালি স্বাস্থ্যজনিত কাৰণত গুৱাহাটীতে ইহলীলা সম্বৰণ কৰে তেখেতক মই বহুত দিন ধৰি লগ পাইছিলোঁ আৰু তেখেতক দেখিছিলোঁ দলৰ প্ৰতি অতি নিষ্ঠাৱান অসুখীয়া দেহাৰে যি সময়ত মানুহে স্বাস্থ্যৰ যত্ন ল'ব লাগে তেখেতে কিন্তু দল সংগঠন মজবুত কৰিবলৈ অসুস্থতা স্বত্বেও বিভিন্ন ৰাজনৈতিক মেল মিটিংসমূহত অংশগ্ৰহণ কৰি আমাৰ দলটো শক্তিশালী কৰিবলৈ চেষ্টা কৰিছিল তেখেতৰ অসুখ কিছুদিন ধৰি হৈ আছিল এই অসুস্থতাৰ মাজতো তেখেতে কেনেকৈ লোকসভা নিৰ্বাচনত কাম কৰিছিল এই বিধানসভাৰ বাবে প্ৰস্তুতি চলাইছিল মই গোটেইখিনি নিজ চকুৰে দেখি আহিছিলোঁ আৰু তেখেতৰ মৃত্যু আমাৰ প্ৰতি এটা ক্ষতি বুলিয়ে মই অনুভৱ কৰোঁ পৰিয়ালে সমবেদনা জনালোঁ আৰু তেখেতৰ আদৰ্শৰে গোলাঘাট জিলা কংগ্ৰেছে আগবাঢ়ক এয়া মোৰ আশা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221